আৰু এইফালে মানে লোকসভাটো মানে বৰপেটা যাৰ কাৰণে ইচ্ছা থাকিও কিছুমান মানে কাম বা খবৰ ল'বলৈও আমি আহিব পৰা নাছিল এনেকুৱা এটা অৱস্থা যিয়ে নহওক এতিয়া ভগৱানৰে আশীৰ্বাদ ক'ব লাগিব এই দুখৰ মাজতো যে আজি এটা সুযোগ আহিল আমাৰ চিডলি সমষ্টি সোমাই গ'ল তাৰপিছত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সোমাই গ'ল তো নিৰ্বাচনৰ সময়ত মই আহিছিলোঁ আপোনালোকে কিছুমান মানে সমস্যাৰ কথা কৈছিলে বিশেষকৈ স্কুলৰ কথা নহয় স্কুলৰ কথা LP স্কুল প্ৰভিঞ্চিয়েলাইজ ME স্কুল প্ৰভিঞ্চিয়েলাইজ নহয় এই কথাও কৈছিলে ৰাস্তা ঘাটটো মই নিজে নিজ চকুৰে দেখিছোঁ আৰু হাই স্কুলৰ কথা আছিল ইমান বছৰে মানে হয়তো কাউন্সিল হিচাপে চৰকাৰৰ লগত আপোনালোকে আছিলে কিন্তু এই সমস্যাবোৰ সমাধান নহ'লগৈ তো সেইখিনি কথালৈ যোৱা নিৰ্বাচনৰ সময়তো মই আহিছিলোঁ আহি কিনে মোৰ ফালৰ পৰা আপোনালোকৰ যিমান আছিলে যে স্কুলৰ কথা মই কৈ গৈছিলোঁ ইয়াত হাইস্কুলো এখন লাগে বা হাইস্কুল যদিও নহয় ME স্কুলটো কমচে কম আমি কৰিব লাগে নহয় এই কথা তো মোৰ নিৰ্বাচনৰ সময়ত যিখিনি কথা দি গৈছিলোঁ সেইখিনি কথা মোৰ মনত আছে আৰু বিশেষকৈ নদীৰ প্ৰটেকশ্যনটো আজি আহি দেখিলোঁ আৰু আপোনালোকেও জনালে যে প্ৰায় 500 মিটাৰমান তেনেকৈ ভাঙি গ'ল নদীটো বিৰাট এটা সমস্যা আৰু সেই নদীটো যদি প্ৰথমতে যদি আমি ভেটা দিব নোৱাৰোঁ এতিয়া স্কুল কৰিওনো কি হ'ব নহয় গাঁৱে থাকে নে নাথাকে মানে কোনো চিয়ৰিটি নাই এই কথাও ভাবিব লাগে যিয়ে নহওক আজি আপোনালোকে ইয়াত কিছুমান আপোনালোকৰ ফালৰ পৰা দাবী চনৰ এটা দিছে ওদালগুৰি LP স্কুলৰ কাষত থকা আই নদীৰ প্ৰতিৰোধ কৰা ওদালগুৰি LP স্কুলৰ বৃহৎ টিনপাত ব্যৱস্থা ME স্কুলৰ টিনপাত ব্যৱস্থা কৰা উত্তৰ উমাৰীৰ পৰা গেদা বজাৰলৈ অহা ৰাস্তা অকল এই এটা ৰাস্তা নহয় গাঁৱৰ মাজতো ৰাস্তা আছে সেইটো নিশ্চয় কৰিব লাগিব গাঁওখন নগৰ নতুন বজাৰৰ পৰা গেদা বজাৰলৈ যোৱা ৰাস্তা আৰু ব্ৰিজৰ ব্যৱস্থা কৰা এইখিনি নিশ্চয় কৰিব লাগিব তো যিয়ে নহওক আজি আহি আপোনালোকক অলপতে আমাৰ এজন ঠিকাদাৰ কামটো কৰিব জাষ্ট মানে পাৰ ভাঙাটো মানে দীঘল দীঘল পাছেদি কেনেকৈ বান্ধি নহয় এইটো অলপ চেষ্টা এটা কৰা যাওক এইখিনি আৰু অলপ পিছতেই হয়তো 9টা বা 9:30 SDO আহি পাব ৱাটাৰ ৰিচোৰ্চত নুনি তেখেতে আহিব তেখেতক মই জনাই দিছোঁ যে ইয়াত পাৰ্কপইণ্টৰ ব্যৱস্থা কৰিব লাগে কংক্ৰিটৰ এটা পাৰ্কপইণ্ট আছে সেইটো ব্যৱস্থা কৰিব লাগে পকী খুঁটিবিলাক তেখেতে আহি আছে তেখেতে চাই যাব আৰু আপাততে সেই বাঁহৰ যিটো কাম সেইটো কৰিব এইটো অলৰেডি বাছ কাটি আছে সেইটো দি ক'ত কেনেকৈ দিব পৰা যায় সেইটো অলপ চালে হ'ল নহয় এইখিনি আপোনালোকে অলপ গাইড কৰিব লাগিব যাতে এনেকেই হ'ব নালাগে যে মানে কামটো মই পাব লাগে লেবাৰটো মই পাব লাগে এনেকৈ ক'ৰবাত জাগাত কি হয় কাৰাকাৰী হৈ কিনে কামটোৱেই নহয় এই বস্তু যাতে নকৰি যাতে কামটো সুচাৰুৰূপে হ'ব পাৰে আৰু যাতে প্ৰটেকশ্যনটো হ'ব পাৰে এই বস্তুটো আমি অলপ চাব লাগে তাৰপিছত পাৰ্মানেণ্ট কামটোৰ কাৰণে মই SDO অলৰেডি কৈছোঁৱে তেখেতে আহিব যেনেকৈ আমি বেংটলৰ পৰা বেংটল দুৰ্গাপুৰৰ পৰা আৰম্ভ কৰি ডাঙাইগাঁৱলৈকে 13 কিলোমিটাৰ নদীৰ মানে এই ৰাইট ছাইডত জিঅ' বেকৰ এটা কি কাম চলি আছে নহয় ডাঙাইগাঁৱটো অলৰেডি কমপ্লিটেই হৈ গ'ল তাত কি দিব লগা আছে পাৰ্ক পইণ্ট দিব লগা আছে অলপ এইখিনি তো এই বস্তুটো আমি যিহেতু তাত এই জিঅ' বেগ দিয়াৰ পিছত সেইফালে পানী খুন্দা মাৰাৰ কোনো প্ৰশ্নই নাহে সেইকাৰণে এইটো কেনেকৈ পাৰ্মানেণ্ট আমি কৰিব পাৰোঁ তাৰ পৰা এটা সময় লাগিব এতিয়া বস্তুটো ঠিক ঠাক কৰিব লাগিব জাষ্ট ময়ো মানে নিৰ্বাচিত হৈছোঁ দিল্লীতহে জাষ্ট গৈছোঁ নহয় এতিয়া এইফালে কাম কৰিবলৈ মানে আমাৰ এটা সুযোগ হ'ব আমি দুজন MP আছোঁ ৰাজ্যসভাৰ এজন আৰু মই এজন তো সেইদিনাখন আমাৰ স্কুলৰ যিমান সমস্যাবোৰ আছে সেই লৈ আমি অলৰেডি কেন্দ্ৰীয় মিনিষ্টাৰ শিক্ষামন্ত্ৰী তেখেত মানে ধৰ্মেন্দ্ৰ প্ৰধান তেখেতক আমি দুইজন MP লগ কৰি আমি মেমৰেণ্ডাম এটা দিম তেখেতে মানে কৈছে যে মানে এইবিলাক সমস্যা সমাধান কৰি দিব পৰা মানে সমস্যা সেইকাৰণে নিশ্চয় কাম কৰিম বুলি তেখেতে আশ্বাস এটা দিলে
ঠিক আছে তো এইখিনি কথা আমি অলৰেডি মন্ত্ৰীক কৰিছোঁৱেই এতিয়া সেই ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰ আমি লগ কৰিব লাগে আৰু সেই গোটেই মানে প্ৰজেক্টটো লৈয়ে আমি তেখেতক লগ কৰিম আৰু এইখিনি নিশ্চয় হ'বগৈ কাৰণ আমি অলৰেডি 13 কিলোমিটাৰটোত আমি 125 কোটি টকা 13 কিলোমিটাৰ এইখিনি আমাৰ সেই ব্ৰিজৰ পৰা আৰম্ভ কৰি নহয় এই ব্ৰিজৰ পৰা আৰম্ভ কৰি আমি এইটোতো 13 কিলোমিটাৰ নহয়েই 5 কিলোমিটাৰমান হ'ব পাৰে কি 5 কিলোমিটাৰ 10 কিলোমিটাৰ ওপৰত হ'ব আমাৰ বিটিআৰ যিমান আমাৰ নদী 10 কিলোমিটাৰ ভাঙাটো প্ৰটেকশ্যন দিব লাগে বুলি এটা আমাৰ দৰকাৰ এটা আছে বিটিআৰ চুক্তিত আমাৰ এটা দফা আছে বিটিচি চুক্তিত কিন্তু সেই দফাটো নাছিলে আৰু সেই দফাটো নাথাকাৰ কাৰণে এই সৰু সুৰা ক'ৰবাত 10 লাখ ক'ৰবাত 20 লাখ ক'ৰবাত 5 লাখ ক'ৰবাত 1 কোটি টকাৰ কাম কৰিছে